নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালে। আজি খুব ধুনীয়াকৈ এসাঁজ ৰান্ধি খালোঁ আৰু মনে বিচৰা মতে খালোঁ। কলপাতত খাবৰ মন গৈ আছিলে, খুব ভাল লাগিলে আৰু ভিডিঅ'টো অকণমান ৰাখি থলোঁ, সেইবাবে আপোনালোকৰ আগতো আগবঢ়াইছোঁ। প্ৰথমতে মই কঁঠাল গুটি আৰু ঢেকীয়া এটা গোলনেমু লৈ লৈছোঁ এটা ৰেচিপি বনাবলৈ। মই সকলোৱে খাইছে আৰু সকলোৱে বনাই খাইছে, তথাপিতো কিবা এটা ভালকৈ বনালে দিবলৈ মন যায়, সেইবাবে মই ভিডিঅ'টো বনাই ৰাখিলোঁ। এইফালে মই কেইটামান মচুৰ দাইল লৈছোঁ, মচুৰ দাইলখিনি তিয়াই পেলাই মই ৰাখি দিম। আৰু এইফালে এইখিনি মই কঁঠাল গুটি লৈ লৈছোঁ, কঁঠাল গুটিখিনি মই গুচাই ল'ম। কঁঠাল গুটিখিনি এই যে ৰঙা বাকলিটো, সেই ৰঙা বাকলিটো দি দিলে কিন্তু দাইলখিনি ৰঙচুৱা হৈ যায়, সেইবাবে অকণমান গুচাই ল'লে সেইখিনি ভাল লাগে খাবলৈ। মই এইখিনি এতিয়া সেইবাবে তিয়াই লৈছোঁ। এইখিনি মই গুচাই লৈ এইখিনি তিয়াই দিম 5 মিনিটমানৰ কাৰণে। এইখিনি এতিয়া মই আকৌ এবাৰ এই ৰঙা বাকলিখিনি গুচাই ল'ম। ৰঙা বাকলিখিনি গুচাই ল'লে কঁঠাল গুটিটো বনোৱাৰ পিছত দেখিবলৈও খুব ধুনীয়া হৈ যায় আৰু খায়ো ভাল লাগে। এইখিনি মই এনেদৰে গুচাই ল'ম, গোটেইখিনি গুচাই ল'ম এনেদৰে। গুচাই ল'লোঁ মই আৰু এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াতে মই জোখমতে মিঠাতেল দিলোঁ আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজ এটা আৰু কেঁচা জলকীয়া 3টা দি দিলোঁ। এইখিনি ৰঙচুৱা হ'লত ইয়াতে মই ঢেকীয়াখিনি দি দিলোঁ। ঢেকীয়াখিনি মই এতিয়া তেল আৰু পিঁয়াজতে 2 মিনিটমান সময় এনেকৈ ভাজি ল'ম। আৰু এইখিনি ভাজি লৈ মই তিয়াই লোৱা মচুৰ দাইলখিনি দি দিলোঁ আৰু ইয়াতে কঁঠাল গুটিখিনিও দি দিলোঁ মই। আৰু ইয়াতে মই নিমখ জোখমতে নিমখ দিছোঁ আৰু ইয়াতে হালধি অলপমান দি দিম। আকৌ এইখিনি মই 2 মিনিটমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু এই দাইলবিলাক বেছিকৈ গলি গ'লে খাবলৈ ভাল নালাগে। এইখিনি ভাজি ভাজি মই ইয়াতে পানী দি দিম। এতিয়া পানী এমক দি দিছোঁ। এতিয়া এইখিনি মই সিজিবলৈ কাৰণে 10 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি দিম। 10 মিনিটমানৰ পাছত এয়া মোৰ দাইলখিনি ৰেডি হৈ আছে। মই যেনেদৰে বিচাৰিছিলোঁ তেনেদৰে হৈ আছে। আৰু ইয়াতে মই এটা গোলনেমু লৈছোঁ, গোটেইটো নিদিওঁ, বেছি টেঙা হৈ যাব। ইয়াতে এফাল মই চেপি দিছোঁ আৰু চেপিয়ে মই লগালগ গেছটো বন্ধ কৰি দিম, নহ'লে ইয়াৰ চেণ্টটো নোলাব। এয়া মোৰ একদম সোৱাদ লগা দাইলখন ৰেডি হৈ গ'ল।
কি ক'ম আৰু ইয়াৰ মানে টেষ্টৰ কথা। আৰু এইফালে মই বেলেগ এখন কেৰাহীত আলু আৰু বুট আগতীয়াকৈ ভাজি লৈ বাঁহৰ গাজ তাতে দি দিছোঁ, বইল কৰি ৰখা বাঁহৰ গাজখিনি। বৰ ভিডিঅ'টো দীঘলীয়া কৰা নাই, সেইবাবে মই নেদেখুৱালোঁ। পিঁয়াজতে আলু আৰু বুটখিনি ভাজি ল'লোঁ আগতে, ভাজি লৈ বইল কৰি ৰখা মই বাঁহৰ গাজখিনি ইয়াতে দিলোঁ। আৰু নিমখ, হালধি, কেঁচা জলকীয়া আৰু নহৰু কেইফুটামান খুন্দি দি দিছোঁ, আৰু একোৱেই দিয়া নাই। বাঁহৰ গাজখিনি সিজিয়ে আছে, সেইবাবে এইখিনি বেছি টাইম নালাগে। আৰু আলু বুটখিনিও হৈয়ে আছে। এয়া মোৰ বাঁহৰ গাজৰ ভাজিও ৰেডি হৈ গ'ল। এয়া মোৰ কলপাতত খাম বুলি ভাবিছিলোঁ, কলপাত এখনো আনি লৈছোঁ। আৰু এইফালে বুট, আলু, বাঁহৰ গাজৰ ভাজি, আৰু এইফালে মই গোল নেমু লৈছোঁ, ভোট জলকীয়া আচাৰ লৈছোঁ, এপিচ মাছো ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে ঢেকীয়া, কঁঠালগুটি, মচুৰ দাইল। ইমানেই সোৱাদ লগা ভাতসাজ, ক'বলৈ একো ভাষা নাইকিয়া। ইয়াত দেখিছানে, মই এনেদৰে উলিয়াই ল'লোঁ। আৰু এতিয়া মই ফেনৰ তলত বহি খুব ঠিকছে খামগৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই।